ইয়াত যিমান বেদখল কৰি আছে মাটি গোটেইবিলাকে যাব লাগে 6-7 দিনৰ ভিতৰত যাওক পঠাইছে আৰু অতি শীঘ্ৰে 6-7 দিনৰ ভিতৰত বেদখল মুক্ত হ'ব লাগিব সংৰক্ষিত বনাঞ্চল যিখিনি আছে আৰু ভুল বুজিব নালাগে নিজৰ জেগাত গুচি যাওক সম্পূৰ্ণ বেদখলকাৰী কোনো এটাও নাথাকে সম্পূৰ্ণভাৱে যাব লাগে এইখিনিয়ে গোটেই খাস আর মন্ডলে এইলা কি কৰি গেল কিছু ঘর রাখি গেল কিছু ভাঙাই থৈ গেল কোনগুলা এইফালে গোটাই খাস গোটাই ভাঙিম আমি হ্যাঁ গোটেই বেলেগৰ কথাই কৈছো ইয়াত খালি আপোনাৰ কথা কোৱা নাই আৰু বেলেগৰ কথা কোৱা নাই ইয়াত যিমান বেদখল কৰি আছে মাটি গোটেই বিলাকে যাব লাগে কোনোবাই যদি নিজৰ বুলি ভাবি পেলাই যে মোৰ অমুক আছে তামুক আছে সেইটো নচলিব আৰু অতি শীঘ্ৰে 6-7 দিনৰ ভিতৰত বেদখল মুক্ত হ'ব লাগিব সংৰক্ষিত বনাঞ্চল যিখিনি আছে আমাৰ বুজি পাইছে আপুনি কিমানখিনি মাটি বেদখল কৰি আছে আপুনি নিজে গম পায় আপোনাৰখিনি আপনি এৰি দি পেলাই গুচি যাওক আমি তো জানে কিন্তু আমি আমার দেখার সাথে যেটা যিখিনি আছে কোনোবাই যদি আছে গোটেই কেইটাৰে যাব কোনো মানুহ নাথাকে বেদখলকাৰী কোনো এটাও নাথাকে সম্পূৰ্ণভাৱে যাব লাগে সেইটোৱে বুজি পাইছো আপোনাৰ কথা খালি আপোনাৰখিনি মনত ৰাখক চবৰে যিখিনি আছে যাওক কাৰণ আমাৰ জানা সত্ত্বেও মানে গোটাই গ'লে যাব লাগে আপোনালোকে যাওক বেলেগক যাৱা নাযাওঁতো আমাৰ দেউতা আমি খেদিম কোনো মানুহ থাকিব নোৱাৰে হ'ব বনাঞ্চলত যিখিনি মাটি আছে সংৰক্ষিত বনাঞ্চল ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া তাত থাকিবলৈ নিদিয়ে আপোনালোকে একবাৰ ভাঙি গৈছে না গৈছে যদি কিয় আহিছে আৰু আহিব নালাগে নাই নাই আপোনালোকে গৈছে একবাৰ আৰু কিয় আহিব লাগে যাব লাগে যদি মেদি মাটি আছে আমাৰ সাৰ্কেল অফিচাৰ আহিব সাৰ্কেল অফিচাৰ ছাৰ আহিব দেখিব যে ক'ত আছে মেদি মাটি সেইটো বেলেগ যিটো ফৰেষ্টৰ মাটি যিখিনি আছে সেইটো ভাঙি যাব সেইখিনি ভাঙি দিয়ক আৰু ভাঙি দিব আজিকালিৰ ভিতৰত আকৌ ভাঙি দিয়ক আৰু ভাঙি পেলাই নিজৰ জেগাত থাকক কথা বুজি পাইছে যিখিনি সংৰক্ষিত বনাঞ্চলত ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত যিখিনি মানুহ বসবাস কৰি আছে বেআইনীভাৱে যিটো নেকি আমি বেআইনী অবৈধ বুলি ক'ম সেই মানুহখিনিক আমি অনুৰোধ কৰোঁ আপোনাৰ যদি মাটি কালি যদি মেদি পাট্টা হয় আমি আপোনাক কোৱা নাই কিন্তু এইটো মেদি পাট্টা হ'বই নোৱাৰে নাই আমাৰ নাই তো গতিকে আপোনাক আমি কৈছোঁ যে আপোনাৰ মাটি যিখিনি কালি আছে আপুনি নিজাববীয়া কৰি অতি শীঘ্ৰে 30-40 বছৰমান হৈছিলে এখন আমি কি কম এখন না আমি ভাঙি লৈ যাম যদি নেবে কি কম এখন সরকারে যদি নাই থাকবা দেয় এখন একটু বুদ্ধি ব্যবস্থা করাই লাগবো ভদ্ৰভাৱে খুব নম্ৰভাৱে আমি কথা পাতিছোঁ যে যাতে এওঁলোকে নিজৰ যিখিনি সংৰক্ষিত বনাঞ্চল বেদখল কৰি আছে এওঁলোকে নিজে জানে কিমান মাটিকালি কৰি আছে আৰু এওঁলোকক সেইকাৰণে আমি অতি নম্ৰভাৱে কৈছোঁ যে নিজৰ যিখিনি মাটিকালি এওঁলোকে বেদখল কৰি আছে এওঁলোকে নিজে নিজে বুজি পায় সেইখিনি এৰি দি পেলাই নিজৰ স্থানত গুচি যাওক তেতিয়া আমাৰ কৰিব লগা একো নাই কিন্তু সংৰক্ষিত বনাঞ্চল বেদখল কৰাটো আমি কোনো পৰ্যায়ে সহ্য নকৰোঁ আৰু ইয়াৰ বিহিত ব্যৱস্থা আমি যদি সিহঁতে নিজাববীয়াকৈ নাযায় আমি আইনীগত বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ যোগাযোগ কৰি যি আইনী ব্যৱস্থা আছে আমি হাতত ল'ব বাধ্য হ'ম 3605 হেক্টৰ আছে আমাৰ ভৈৰৱহিল পাহাৰ তো ইয়াতে আমাৰ 18-20 হেক্টৰৰ নিচিনা মাটি আমাৰ বেদখল হৈ আছে তাৰে ভিতৰত